মৰমৰ পঞ্চমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ ভাষাৰ পাঠ নং 12 অৰ্থাৎ কবিতা আগতে নিজে নিকাহ কবিতাটো আমি পঢ়িবলৈ যত্ন কৰিম আৰু ইয়াৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিম। লগতে তোমালোকে সোনকালে যদি পাৰা কবিতাটো মুখস্থ কৰি ল'বা, কাৰণ এই কবিতাটোৰ পৰা তোমালোকৰ কবিতা লিখিবলৈ আহিব আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব। গতিকে তোমালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে এটা সাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু নটিফিকেশ্যন বেলটো অল কৰি দিবা যাতে সকলোবোৰ ভিডিঅ' তোমালোকে পোনছাতে পাবলৈ সক্ষম হোৱা। কবিতাটো আছিল, আনক ধোৱাৰ আগতে ভাই নিজে নিকাহ নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক, নিজ সত্যত নিজৰ ৰূপত দৃঢ়তাৰে ৰ। তেহে হ'ব হোৱা লোৱা কোৱা ৰোৱা ঠিক, জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক। কবিতাটো লিখিছিল কবি অম্বিকা গিৰি ৰায় চৌধুৰী। গতিকে কবিতাটোৰ অৰ্থ এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকল যে আনক ধোৱাৰ আগতে ভাই নিজে নিকাহ। গতিকে আমাৰ সকলোৰে এটা স্বভাৱ বা আমাৰ এটা প্ৰৱণতা আছে, আমি চেষ্টা কৰিব এইটো লাগে যে আনক কোৱাৰ আগতে, আনক শুধৰোৱাৰ আগতে যাতে আমি নিজে শুধৰি ল'ব পাৰোঁ, নিজকে নিজে শুধৰাই ল'ব লাগিব। তাৰ পিছতহে আমি আনক উপদেশ দিয়াটো দৰকাৰ। উদাহৰণস্বৰূপে হজৰত মহম্মদে যে সৰু বাচ্চা এটাক যে মিঠাই খাবলৈ মানা কৰিছিল, যে মিঠাই খালে তাৰ বাচ্চাটোৰ ক্ষতি হ'ব, কিন্তু তাৰ আগতে হজৰত মহম্মদে নিজেই মিঠাই খাবলৈ এৰিছিল, কাৰণ যদি নিজে তেওঁ নিজৰ সেই ভুলখিনি শুধৰাই নলয় তেতিয়াহ'লে আনক কিন্তু কথা কোৱাৰ তেওঁৰ অধিকাৰ নাথাকিব। গতিকে আমি আনক কোৱাৰ আগতে আমি যদি আনক কওঁ যে তোমালোকে চাফা হোৱা, মনটো চাফা কৰা, মনত লেতেৰা নেৰাখিবা বুলি, তাৰ আগতে কিন্তু আমি নিজৰ মনটো আমি নিজকে সুধিব লাগিব, আমি বাৰু চাফা নে, আমাৰ মনবোৰ চাফা নে বাৰু। আমি যে আনক উপদেশ দিম, আনক উপদেশ দিবৰ কাৰণে নিজৰ মনটো চাফা হ'ব লাগিব। আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক, নিজ সত্যত নিজৰ ৰূপত দৃঢ়তাৰে ৰ। আমি কি কৰোঁ, আনক সঁচা কথা ক'বলৈ পৰামৰ্শ দিওঁ, সঁচা কথা সত্যই সদায় ক'ব লাগে, সত্যৰ সদায় জয়। কিন্তু যদি আনক উপদেশ দিয়াৰ আগতে আমি নিজে মিছা কথা কওঁ তেতিয়াহ'লে কিন্তু আমি আনক সঁচা কথা কওঁ বুলি কোৱাৰ অধিকাৰ আমি হেৰুৱাই পেলাম। তোমালোকে জানা জাতিৰ পিতা মহাত্মা গান্ধীয়ে নিষ্ঠাৰে নিজৰ কামত, নিজৰ সত্যত সদায় তেওঁ অহিংসা ব্ৰতৰে তেওঁৰ কৰ্তব্য পালন কৰিছিল আৰু তেওঁৰ বাবে তেওঁ প্ৰাণ ত্যাগ কৰিব লগা হৈছিল আৰু দেহৰ হকে যুঁজি গৈছিল। নিজ সত্যত তেওঁ নিজৰ ৰূপত সদায় দৃঢ়তাৰে ৰৈছিল, যাৰ কাৰণে আজি তেওঁ জাতিৰ পিতা বুলি প্ৰশংসা বুটলিবলৈ, সন্মান বুটলিবলৈ সক্ষম হৈছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও যিকোনো কামতে সত্যতাৰে দৃঢ়তাৰে লাগি থাকিব লাগিব, তেতিয়াহে তোমালোকে সকলোৰে পৰা মৰম চেনেহ আৰু নিজৰ যথাযথ যোগ্য পদত অধিষ্ঠিত হ'ব পাৰিবা। তাৰপিছত দিয়া দিছে যে তেহে হ'ব হোৱা লোৱা কোৱা ৰোৱা ঠিক। ইয়াত হোৱা লোৱা মানে কি? হোৱা মানে আমি এজনৰ জীৱনত প্ৰতিষ্ঠিত হোৱা, জীৱনত ছাকচেছফুল হোৱা, জীৱনত ভাল মানুহ হোৱা। লোৱা যিকোনো এটা ভাল আচৰণ লোৱা, কাৰোবাৰ পৰা সদ উপদেশ লোৱা, কাৰোবাৰ এটা ভাল কামৰ গুণ লোৱা, বা কোৱা যিকোনো কথা আমি যেতিয়া ক'বলৈ যাওঁতেও আমি কোৱা লোৱা ৰোৱা ঠিক তেতিয়াহে হ'ব। কোৱা কেতিয়া ঠিক হ'ব? যেতিয়া আমি কোনো এটা কামত নিজে পঢ়া শুনা আমি ভালদৰে কৰিম, তেতিয়াহে মানুহৰ লগত কেনেদৰে কথা ক'ব লাগে আমি জানিম। ৰোৱা ঠিক, ৰোৱা মানে এতিয়া আমি ক'ত ৰম, নিজৰ ঘৰখন কেনেকে বনাই ল'ম, নিজৰ কৰ্মত আমি কেনেকে টিকি থাকিম, এই সকলোবোৰ ক'ৰ পৰা হ'ব? যদিহে নিজৰ কৰ্মত টিকি থাকিবৰ কাৰণে, নিজৰ কৰ্মত ৰ'বৰ কাৰণে নিজৰ কৰ্মখিনি দৃঢ়তাৰে কৰিব লাগিব। তোমালোকে ছাত্ৰ হিচাপে তোমালোকৰ কৰ্ম হৈছে পঢ়া, ছাত্ৰনাং অধ্যয়নাং তপঃ, তোমালোকৰ কামেই হৈছে পঢ়া। মা দেউতাৰ কাম, তেওঁলোকে কিবা এটা কৰ্ম সংস্থাপনৰ দ্বাৰা কৰ্ম কৰি আনি তোমালোকক খুৱাই পিন্ধাই ডাঙৰ কৰিছে, গতিকে তোমালোকৰ কাম হৈছে ভালকৈ পঢ়া শুনা কৰা। গতিকে জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক। আৰু যেতিয়া তুমি ভালদৰে আচৰণ কৰিবা, ভালদৰে জীৱনটো আগুৱাই নিবা, তেতিয়াহ'লে তোমালোকৰ হাতত ধন সোণো জমা হ'ব, আত্মীয় স্বজনো তোমালোকৰ লগত থাকিব। কবিতাটো লিখিছিল কবি অম্বিকা গিৰি ৰায় চৌধুৰী। এতিয়া আমি প্ৰশ্নবোৰ আলোচনা কৰি আহাচোন। গতিকে প্ৰথম প্ৰশ্নটোৱে আছিল পদ্ধতিৰ ৰচক কোন? গতিকে পদ্ধতিৰ ৰচক হৈছে, আমি দেখিছোৱে ইতিমধ্যে লিখা আছে, কবি অম্বিকা গিৰি ৰায় চৌধুৰী। তাৰপিছত কবিয়ে আনক ধোৱাৰ আগত নিজক কি হবলৈ কৈছে? ইয়াৰ উত্তৰটো মই এনেকে লিখিছো, তোমালোকে নীলা আণ্ডাৰলাইন কৰা ইয়াৰ পৰাই লিখিব পাৰিবা যে কবিয়ে আনক ধোৱাৰ আগতে নিজকে নিকা হবলৈ কৈছে। তাৰ পিছৰ প্ৰশ্নটো আছিল কবিৰ মতে নিজক নিকা কৰিবলৈ হলে
কি কৰিব লাগে উত্তৰটো হ'ব কবিৰ মতে নিজক নিকা কৰিবলৈ হলে নিজৰ মনৰ মলিবোৰ আঁতৰাব লাগে হয়নে বাৰু নিজে নিজ সত্যত দৃঢ়তাৰে ৰব লাগিব তাৰ পিছৰ প্ৰশ্নটো আছিল ঘ নম্বৰ কবিৰ মতে আনক সঁচা কথা কবলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে উত্তৰটো হ'ব কবিৰ মতে আনক সঁচা কথা কবলৈ উপদেশ দিয়াৰ আগতে নিজে নিকা হ'ব লাগে আৰু নিজে সঁচা কথা ক'ব লাগে নিজে সত্যবাদী হ'ব লাগে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে এটা প্ৰশ্ন দিছিলে যে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানত চাই শিকোৱা গতিকে নিকা নিকা মানে হৈছে পৰিষ্কাৰ পখালি পখালি মানে ধোৱা দৃঢ়তা দৃঢ়তা মানে সংকল্পবদ্ধতা আত্মিক আত্মিক মানে পৰিয়াল আত্মীয় স্বজন তাৰপিছত ইয়াতে দিছিলে যে তোমালোকে পদ্যটোত হ ল ক ওপৰত এটা কমাৰ নিচিনা দেখিছা ৰ এইকেইটা ক্ৰিয়াপদ পাইছা গতিকে যে হ ল ক ক্ৰিয়াপদ মানে কি যে যি পদে কোনো কাম কৰা বা হোৱা বুজায় গতিকে আদেশ বা অনুৰোধ বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ ব্যৱহাৰ কৰা হয় তাক অনুজ্ঞা বোলে গতিকে ইয়াতে আমাক হ বুলি কিবা এটা আদেশ বুজাই দিছে বা অনুৰোধ কৰিছে ল বুলি কওঁতে কিবা এটা আদেশ বা অনুৰোধ কৰিছে গতিকে এনে ধৰণৰ যিবোৰ ক্ৰিয়াপদ হ'ব সেইবোৰকে অনুজ্ঞা বুলি ক'ব আৰু এইবোৰক ছাত্ৰ-ছাত্ৰীসকল এনে ধৰণৰ গ্ৰামাৰৰ এনে ধৰণৰ যি ব্যাকৰণযুক্ত প্ৰশ্ন তোমালোকৰ বৃত্তি পৰীক্ষা বা গুণোৎসৱত দিয়াৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা বহুত বেছি গুণোৎসৱত বিশেষকৈ পদৰ ওপৰতে প্ৰশ্ন আহে অনুজ্ঞাৰ দুই পুৰুষ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ গতিকে অনুজ্ঞাৰ পুৰুষ দুইবিধ অনুজ্ঞা মানে আদেশ আদেশৰ দুটা পুৰুষ হ'ব দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ কাৰণ নিজে নিজক আদেশ দিব নোৱাৰি হয়তো দ্বিতীয়জনে দিব বা তৃতীয়জনে দিব তাৰ কাল দুটা আৰু নিত্য বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল গতিকে বৰ্তমান কালত আদেশ দিব পাৰে আৰু ভৱিষ্যৎ কালত দিব পাৰে কাৰণ অতীত কালত কোনো আদেশ দিব নোৱাৰে গতিকে হ'ব নিত্য বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল কাল আৰু পুৰুষ অনুসাৰে ওপৰৰ ক্ৰিয়াপদ কেইটাত কেনেদৰে বিভক্তি যোগ হৈছে হিপিটিত চাবলৈ দিছে গতিকে কাল তুচ্ছাৰ্থত বা অনাদৰ অৰ্থত কাল বুলি কৈছে কি তুচ্ছাৰ্থত বা অনাদৰ অৰ্থত তই তহঁত আমি তুচ্ছ বুলি কাৰোবাক ভাবি বা তহঁত শব্দটো ব্যৱহাৰ কৰা আচলতে অকমান অনাদৰ অৰ্থতে হৈ যায় আৰু আদৰ অৰ্থত কাৰোবাক সন্মান বা আদৰ দিলে তেতিয়া তুমি তোমালোক আদি ব্যৱহাৰ হয় তৃতীয় পুৰুষ সি আপুনি তেখেত এইবোৰ হৈছে কাল কাল মানে হৈছে সময় গতিকে এইটো বিভিন্ন ধৰণৰ আমি ব্যৱহাৰ নিত্য বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল তেতিয়াহলে কি হ'ব ইয়াতে অৰ্থ হৈছে তই ইয়াতে হৈছে আৰু তহঁত ইবি মানে কৰিবি ইয়াতে হ'ব কৰ কৰ বা কৰিবি ইত্যাদি তাৰপিছতে হ'ব আৰু ইবা অক বা ইয়াতে দিছে আদৰ অৰ্থত যেনে কৰা তুমি কৰা আৰু তোমালোকে কৰিবা এনে ধৰণৰ ইবা যোগ হ'ব তাৰপিছতে অক বা উক গতিকে এইটো হৈছে কি অক বা উক মানে সিহঁতক তেওঁক তেখেতক এই দ্বিতীয় পুৰুষৰ ক্ষেত্ৰত কাল ইয়াতে দিছে তুচ্ছাৰ্থত বা অনাদৰ অৰ্থত ল ৰ আৰু ক হ ল ৰ ক হ যেনে লবি ৰবি কবি হবি ইত্যাদি ঠিক তেনেকে আদৰ অৰ্থত লোৱা ৰুৱা কোৱা হুৱা যেনে লবা কৰিবা ৰবা কবা হবা ইত্যাদি লক হক আৰু এইটো তৃতীয় পুৰুষ ৰ কক আদি যেনে লব তেখেতে লব তেওঁ ৰব তেওঁ কব তেওঁ হব আদি তাৰপিছত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেইটামান বাক্য ৰচনা তোমালোকক কৰিব দিছিলে হিয়ামন বাক্য ৰচনা কৰিলে হ'ব হিয়ামন নিজৰ হিয়ামনত আনৰ প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে ধুই পখালি শাক পাচলি ৰন্ধাৰ আগতে ভালদৰে ধুই পখালি ল'ব লাগে দৃঢ়তাৰে কাম কৰিলে যিকোনো কামত সফলতা অৰ্জন কৰিব পাৰি
নিকা আমাৰ বিদ্যালয়খন আমি নিকাকৈ ৰাখো তাৰ পিছত দিছিল তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখিবলৈ দিছে গতিকে সত্য সত্য শব্দটোৰ বিপৰীত শব্দ হ'ব অসত্য নিজৰ শব্দটোৰ বিপৰীত শব্দ হ'ব পৰৰ জমা অৰ্থ বিপৰীত শব্দ হ'ব খৰচ আত্মীয় বিপৰীত শব্দ হ'ব পৰকীয় আৰু নিকা শব্দৰ বিপৰীত শব্দ হ'ব ময়লা গতিকে কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ আন এটি কবিতা ইয়াত দিয়া হৈ আছে যে তই ভাঙিব লাগিব শিল নোৱাৰো বুলিলে নহব যে ভাই ঢিলতে পৰিব ঢিল ক্ষত বিক্ষত অংগ আৱৰি মুখেদি ৰক্ত পৰিব বাগৰি কলিজা কণিও পাৰিব ভাগৰি পৰিব ভাগৰি তেহে খুলি যাব খিল পৰি মৰি উঠি কুবাব লাগিব তেহে পৰা পাখানৰ বক্ষ ভেদিব তেহে সৰু ধুনি মাতৃ জাগিব লৈ খৰ শতধাৰ শত জনমৰ কলংক কালিমা পুজি খাচি লোৱা গোলামী গৰিমা উটুৱাই নিব বাঢ়িব মহিমা তেহে কোলা বগা হ'ব মিল কোলা বগা হ'ব মিল মানে অৰ্থাৎ ইয়াতে জাতিভেদৰ কথা কোৱা নাই যে সকলো কোলা বগা সকলো মানুহ হিচাপে আমি একে একৰ পৰস্পৰৰ মানে মিলি চলিব লাগিব আৰু কবিতাটো কবি হ'ল অম্বিকাগিৰি ৰায় চৌধুৰী গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা আজিলৈ এইখিনি ধন্যবাদ